উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ কলিয়াবৰ জিলা সমিতিৰ অন্তৰ্গত বুৰবান্দাজী আঞ্চলিক সমিতি আজি গঠন কৰা হয়। আৰু বিশেষকৈ বুৰবান্দা আঞ্চলিক সমিতিখন কেইদিনমান আগতো আমাৰ গঠন কৰা হৈছিল যদিও ল'ৰা ছোৱালীবিলাকে বিভিন্ন অসুবিধাত আৰু বানপানীৰ জাগা সেইবুলি মানে প্ৰপাৰ কাম কৰিব নোৱাৰাত আজি পুনৰাই উক্ত কমিটিখন আলোচনাৰ মাধ্যমত ৰিফৰ্ম কৰাই জোৰদাৰ এখন শক্তিশালী কমিটি গঠন কৰি দিয়া হয়, প্ৰায় 32জনীয়া কমিটি। উক্ত কমিটিক ৰিয়াজুল হক সভাপতি আৰু তৈবুৰ ৰহমান উপসভাপতি, মেহেদি আলম উপসভাপতি আৰু চন্দন শ্বাহ সাধাৰণ সম্পাদকক দায়িত্ব দি কিনে প্ৰায় 32জনীয়া কমিটি এখন আমি গঠন কৰি দিয়া হয়। আৰু উক্ত কমিটিৰ দ্বাৰাই যাতে আমাৰ এই অঞ্চলত বিশেষকৈ মদ বাং ড্ৰাগছ আৰু সমাজৰ যিমান কুসংস্কাৰ আছে বাল্য বিবাহকে আদি কৰি বিভিন্ন সমাজৰ কুসংস্কাৰবিলাক ইয়াৰ পৰা নিৰাময় হ'ব বুলি আমি আশাবাদী। আৰু বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত আমাৰ এই অঞ্চলখন বিশেষকৈ নগাঁৱৰ ভিতৰত নগাঁৱৰ উত্তৰতে বিশেষকৈ একদম পিছপৰা অঞ্চল, শিক্ষাৰ ক্ষেত্ৰত বহুতে পিছপৰা আছে। প্ৰত্যেক বছৰতে আপোনাৰ বানপানী আহে আৰু সেই বানপানী অহাৰ ফলত বিভিন্ন পৰ্যায়ৰ বিভিন্ন ধৰণৰ অসুবিধা আমাৰ এই অঞ্চলৰ ৰাইজৰ হয়। সেইকাৰণে এই উক্ত সংগঠনৰ দ্বাৰাই যাতে এই অঞ্চলৰ ৰাইজৰ বিশেষ সুবিধা হয় আৰু বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত ল'ৰা ছোৱালীক যাতে অলপ অগ্ৰাধিকাৰ দিব পাৰে আৰু ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা যি আমাৰ শ্লোগান, সেই শ্লোগান যাতে বাস্তৱত ৰূপায়িত কৰিব পাৰে তাৰে আশাৰে আমাৰ এই কমিটিখন গঠন কৰি দিয়া হয়।